বৰপেটা সত্ৰত বৰ্ষফল গণনা ইতিমধ্যে হৈ গ'ল আৰু মোৰ লগত আছে শৰ্মা দলৈ দৈৱজ্ঞ তেখেতৰ পৰা জানি এইবাৰ কেনেকুৱা বৰপেটা বা অসমৰ কেনেকুৱা এইবাৰ? অসমৰ এইবছৰ মানে ইমান এটা ভালো নহয় বেয়াও নহয়, তাৰে মাজত থাকিব। কাৰণ বহুত মানে স্থানবিলাক বহুত পৰিৱৰ্তন হৈছে। কাৰণ কিছুমান বিচাৰ কৰা হৈছে 2027, কিছুমান 26 বিচাৰ কৰা হৈছে, 27 পৰা বেলেগ হৈছে। কাৰণ আমি 27 বুলি কওঁতে এইটো আমি বেছিভাগ অসমীয়া তাৰিখটো ব্যৱহাৰ কৰোঁতো, কাৰণ 2 মাহৰ পৰা বেলেগ হৈছে। তাৰে আগৰখিনি সম্পূৰ্ণ হ'ব কাৰণে কৈ আছে বৰ্তমানো। কাৰণ আমি যদি দেশৰ কথা ভাবা চিন্তা যায় যে তেনেহ'লে ৰাজাক লৈ বিচাৰ কৰা হ'ব। কাৰণ ৰাজা এইটো বছৰত সম্পূৰ্ণ হ'ব কাৰক শ্ৰেষ্ঠ হৈ আছে তেওঁ। গতিকে নৱেম্বৰলৈ তেওঁ উত্তম আৰু তেওঁৰে আসন এইবাৰ লাভ হ'ব। কাৰণ আসনো গণনা কৰি দিয়া হৈছে এইটো বছৰত। গতিকে 85 পৰা 90খন আসন লাভ কৰিব NDA-ৰ। গতিকে উত্তম পক্ষৰ স্থান। গতিকে শ্ৰেষ্ঠ হ'ব যিবিলাক তোমাৰ দেশৰ মানে বাকী যিবিলাক কাম কাজ ইত্যাদি কৰিব তেওঁলোকে সেইবিলাক হ'ব। কিন্তু হেমন্ত বিশ্ব শৰ্মা আমি বেলেগ কৰি এটা গণনা কৰি ওলোৱা হৈছে তেওঁ জন্মকুণ্ডলী পক্ষৰ পৰা। কাৰণ জন্মকুণ্ডলী হিচাপত তেওঁ 2 মাঘৰ পৰা শুভকাৰক নহয়। শৰীৰৰ কাৰণে ক্ষতিকাৰক, কথা কওঁতে সাৱধান, ফাইল থওঁতে সাৱধান, বন্ধু বান্ধৱ পক্ষৰ সাৱধান, এইবিলাক সম্পূৰ্ণ সাৱধান হোৱাটো তেওঁৰ কাৰণে মংগলজনক। তাতে দ্বিতীয় কথা হৈছে কি আমাৰ যি মানে প্ৰাকৃতিক মানে দুৰ্যোগত যিখিনি চলিব এই মানে কি 1413 চনটোত। গতিকে ধুমুহাৰ বতাহৰ মাত্ৰা বৃদ্ধি বেছি। মই আজি আৰু এটা কথা কৈছোঁ যে এই বছৰত যদি বহাগ জেঠৰ ভিতৰত যদি ভূমিকম্প হয় আমাৰ হিচাপত হ'ব লাগে, কিন্তু সেই সময়ত যদি হয় এইবছৰ কিন্তু বানপানীৰ মাত্ৰা বৃদ্ধি হ'ব। আৰু যদি নহয় তেতিয়াহ'লে ঠাই বিশেষে বানপানী হ'ব, ঠাই বিশেষে বানপানী নহয়। কিন্তু বেছি গুৰুত্ব ভয় লগা দৃশ্য হ'ব কিন্তু ঘূৰ্ণী বতাহটো। শাৰীৰিক কেনে যাব মানুহবিলাকৰ কেনেধৰণৰ? শৰীৰৰ পক্ষত মানুহবিলাকৰ এই বছৰৰ কাৰণ ৰবিয়ে ৰজা হৈছে, ৰক্তকাৰক গ্ৰহ এইবাৰ ৰজা হৈছে। ৰবিয়ে হৈছে তোমাৰ অগ্নিকাৰক গ্ৰহ, ৰবিয়ে হৈছে ৰক্তকাৰক গ্ৰহ। তেওঁক বহু নামেৰে নামকৰণ কৰা হয়। আদি মানে তেওঁৱে, অৰ্ঘ মানে তেওঁৱে, সূৰ্য মানে তেওঁৱে। গতিকে তেওঁৰ যি এই বছৰৰ ৰজা হৈছে, গতিকে শৰীৰত ৰোগৰ মাত্ৰা বৃদ্ধি বেছি হ'ব। ৰোগৰ মাত্ৰা বৃদ্ধি বেছি হ'ব লাগিলে মানুহবিলাকৰ খঙৰ মাত্ৰা বৃদ্ধি বেছি হ'ব। তাৰে লগত শৰীৰৰ কাৰণে ৰোগৰ মাত্ৰা বেলেগ কি ৰোগ মানে মানুহৰ শৰীৰত হ'ব। এটা হৈছে চকু, দন্ত মানে দাঁত, তাতে পেট, শৌচ আৰু অগ্নিদাহ, এইবিলাকৰ সংখ্যা বেছি হ'ব। এইটো হৈছে ৰবিৰ কাৰণে। আৰু সেইকাৰণে বেছিভাগ মানুহে তামাৰ গিলাচত, মই তাতে কোৱা নহ'ল এই কথাখিনি, তামাৰ গিলাচটো বেছি ব্যৱহাৰ কৰিব লাগে, তামা ধাৰণ কৰিব লাগে, বেলৰ শিপা পিন্ধিব লাগে বেছিভাগে, যোনটো সূৰ্যৰ ৰশ্মিটোৰ প্ৰভাৱটো যে শৰীৰত নপৰে তাৰ কাৰণে। সেইকাৰণে ঠাণ্ডা বস্তু এই বছৰ বেছি খাব লাগে। তিয়ঁহ, তালমিচৰি বা তৰমুজ এইবিলাক খাদ্যবিলাক গ্ৰহণ কৰিব লাগে। কাৰণ যিহেতু এইবাৰ পেটৰ গৰমটো বেছি হৈ আছে। কৃষি ক্ষেত্ৰত কেনেকুৱা? কৃষি ক্ষেত্ৰত এইবছৰ ঠাই বিশেষে কৃষিৰ পক্ষৰ উৎপাদনটো বেছি হ'ব আৰু ঠাই বিশেষে ক্ষতি হ'ব। কাৰণ সূৰ্য আৰু শুক্ৰ দুটা একেলগে সংযুক্ত হৈছে। কাৰণ শুক্ৰটো হৈছে জীৱৰ অধিপতি। গতিকে কীট পতংগৰ মাত্ৰা বৃদ্ধিটো বেছি। গতিকে কীট পতংগৰ মাত্ৰা বৃদ্ধি বেছি, যেন খেতি পথাৰত যিবিলাক খেতি কৰিব তাত কীট পতংগৰ মাত্ৰা বেছি হ'ব। এনেও আমাৰ ইয়াতে গাঁৱে চহৰে ইত্যাদি এইবাৰ উইৰ পকা, কিবাৰ পকা, পিপাৰ ইত্যাদি এইবিলাকৰ মাত্ৰাটো বেছি। গতিকে নিজে জানিব এইবাৰ মহ এইবাৰ বেছি হ'ব। যেনেকুৱা মহৰ মাত্ৰাটো বেছি, কেৱল এইটো হৈছে কি শুক্ৰ আৰু ৰবি সংযুক্ত হোৱাৰ কাৰণে। শেষত প্ৰধানমন্ত্ৰীৰ স্বাস্থ্য বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেনেকুৱা? প্ৰধানমন্ত্ৰী হিচাপতো তেওঁৰো এইবাৰ গণনা কৰা হৈছে। আমাৰ জন্মকুণ্ডলী ব্যৱহাৰ কৰা হৈছে প্ৰধানমন্ত্ৰীৰ। গতিকে প্ৰধানমন্ত্ৰীৰ বৰ্তমানলৈকে 27লৈ সম্পূৰ্ণ শুভকাৰক আছে। গতিকে তাৰপিছত তেওঁৰ শুভকাৰক নহয়। গতিকে ৰাজনীতিক ক্ষেত্ৰতো তেওঁৰ শুভকাৰক নহয় বা দেহাৰ পক্ষতে শুভকাৰক নহয়। তেওঁ নিজে এটা মানে চিন্তা কৰিব লাগে যে তেওঁ কাক আসন দিব দ্বিতীয়বাৰৰ কাৰণে তেওঁ। ধন্যবাদ। এয়া আছিল শৰ্মা দলৈ ডাঙৰীয়া, তেখেতে ক'লে। আৰু বৰপেটা সত্ৰৰ আচলতে যিটো বৰ্ষফল গণনা হয়, বৰ্ষফল গণনাৰ কাৰণে প্ৰতিজন লোকে অপেক্ষা কৰে। আৰু মই এই মুহূৰ্তত দেখুৱাইছোঁ বৰপেটা সত্ৰৰ পৰিৱেশ, সত্ৰত ভিৰ কৰিছে, যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছে। আৰু যিমানে সময় যাব প্ৰতিজন লোক আহিব, বৰপেটা সত্ৰলৈ আহিব আৰু এটা সেৱা জনাব। ময়ো গোটেই সমগ্ৰ
অসমবাসীক বৰপেটা সত্ৰৰ পৰা ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।